সকলো মানুহে এক মুহূৰ্তৰ কাৰণে হ'লেও ভয় খোৱা এবিধ জীৱ হৈছে সাপ। আমাৰ ঘৰৰ চাৰিওফালে কিছুমান বিশেষ বস্তু থাকিলে সাপ সহজতে আমাৰ ঘৰসমূহত প্ৰৱেশ কৰিব পাৰে। আপোনালোকে জানি আচৰিত হ'ব যে এই বস্তুবোৰৰ মাজত এনেকুৱা কিছুমান বস্তু আছে যিবোৰত সাপে খুব সোনকালে বাহ ল'বলৈ ভাল পায়। সাপক আকৰ্ষণ কৰা এনে কিছুমান বস্তু আছে যিসমূহ বস্তু আপুনি ঘৰত নাইবা আপোনাৰ ঘৰৰ আশে-পাশে কেতিয়াও নাৰাখিব। যদিহে আছে তেনেহ'লে শীঘ্ৰেই আঁতৰাই পেলাওক। এটা কথা আপোনালোকে জানি আচৰিত হ'ব যে সাপক আকৰ্ষণ কৰা এই বস্তুসমূহৰ ভিতৰত এবিধ নহয় এবিধ বস্তু কিন্তু আমাৰ ঘৰসমূহত থাকেই। আৰু বৰ্তমান সময় যিহেতুকে গৰমৰ দিন, এই গৰমৰ দিনত সাপ খুব বেছি ওলায়। আৰু যদিহে ঘৰত শিশু আছে তেনেহ'লে আমি খুব বেছি সাৱধানতা হোৱাটো প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো আপোনাৰ কাৰণে খুব বেছি জৰুৰী হ'ব আৰু যদিহে আপোনাৰ চিনাকি কোনো আছে তেনেহ'লে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব। ভিডিঅ'টিৰ মাজভাগলৈ যোৱাৰ আগতে আপোনালোকক জনাওঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে বলক অকণমান সময় পলম নকৰি আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। সাপক ভয় নকৰা মানুহ হয়তো নাই। সাপৰ বিষে মানুহৰ স্নায়ুতন্ত্ৰত আক্ৰমণ কৰি মিনিটৰ ভিতৰতে মানুহৰ মৃত্যু ঘটায়। আমাৰ চাৰিওফালে যিসমূহ বস্তু থাকে সেই বস্তুসমূহৰ কাৰণে সাপ সহজতে ঘৰত প্ৰৱেশ কৰে। সেই বস্তুসমূহৰ ভিতৰত কিছুমান এনেকুৱা বস্তু আছে যিবোৰত সাপে খুব সোনকালে বাহ লয়। ঘৰৰ নাইবা ঘৰৰ আশে-পাশে যদিহে আপোনালোকে নিবিচাৰে যে সাপে বাহ লওক তেনেহ'লে এইসমূহ বস্তু আজিয়ে আপোনালোকে আঁতৰাই ৰাখক। আজি এই ভিডিঅ'টিৰ জৰিয়তে 5বিধ বস্তুৰ বিষয়ে ক'ম যিসমূহ বস্তু আপুনি কেতিয়াও আপোনাৰ ঘৰৰ আশে-পাশে বা নিচেই কাষত নাৰাখিব। যদি সেই আপোনালোকে আঁতৰাই পেলায় তেনেহ'লে সাপ খুব সোনকালে আপোনাৰ ঘৰত প্ৰৱেশ নকৰে। প্ৰথমটি হৈছে জলভাগ আৰু ইয়াৰ চাৰিওফালৰ উদ্ভিদ। বাৰীত থকা পুখুৰী নাইবা সৰু সৰু জলভাগবোৰত ভেকুলী আৰু পোক-পৰুৱাৰ আকৰ্ষণ কৰে। এইবোৰে হৈছে সাপৰ প্ৰধান খাদ্য। জলভাগত নাইবা তাৰ ওপৰত গজি উঠা পদুম নাইবা জলজ উদ্ভিদে সাপৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। পদুমৰ কোমল ঠাৰি থকা পানীত সাপে বাস কৰি খুব বেছি ভাল পায়। যদিহে আপোনাৰ ঘৰৰ নিচেই কাষতে পানীৰ নলা নাইবা পানী ৰৈ থাকিব পৰা যিকোনো সুবিধা আছে তেনেহ'লে সেইসমূহ মাজে মাজে আপোনালোকে চাফা কৰি ৰাখক। এটা কথা ধ্যান ৰাখিব যাতে তাত পোক-পৰুৱা নাইবা যিকোনো ধৰণৰ ভেকুলীয়ে বাস কৰিব নোৱাৰে। দ্বিতীয়টি হৈছে ঘন মাটি আৱৰণযুক্ত উদ্ভিদ। মাটিত ডাঠকৈ গজা ঘাঁহে সাপ আৰু ইহঁতৰ খাদ্য যেনে পোক-পৰুৱাৰ বাবে অতি ভাল আত্মগোপনৰ স্থান প্ৰদান কৰে। এই ঘন ঘাঁহ নাইবা বনবোৰে সাপৰ কাৰণে নিৰাপদ, শীতল আৰু আৰ্দ্ৰ পৰিৱেশৰ সৃষ্টি কৰে। গতিকে আপোনাৰ নিচেই কাষতে যদিহে বহুত বেছি ডাঠকৈ ঘাঁহ-বন গজি উঠিছে নাইবা জংঘল হৈ পৰিছে সেইসমূহ খুব সোনকালে আঁতৰাই পেলাওক। যদিহে আপোনালোকে বিচাৰে যে আপোনাৰ ঘৰত সাপ প্ৰৱেশ কৰিব নালাগে তেনেহ'লে এই কাম কৰাটো কিন্তু খুবেই জৰুৰী। তৃতীয়তে হৈছে ঘন জোপোহা গছ। জোপোহা গছ সৰু জীৱ-জন্তু, চৰাই আৰু পোক-পৰুৱাক আকৰ্ষণ কৰে। এইবোৰ হৈছে সাপৰ খাদ্য। এই জোপোহাবোৰে সাপৰ বাবে উৎকৃষ্ট আশ্ৰয় প্ৰদান কৰে। লগতে ওখ ঘাঁহ থকা অঞ্চলত এন্দুৰ থাকে। সাপে এনে ঘাঁহনিত বাস কৰাটো পছন্দ কৰে কাৰণ ইহঁত সাপৰ সহজ চিকাৰ। চতুৰ্থতে হৈছে পাতৰ ঢোপ, অৰ্থাৎ বহুতখিনি পাত যদি একে ঠাইতে দমাই ৰাখিছে তেনে পাতসমূহত আপোনালোকে জ্বলাই দিয়ক নাইবা সেই পাতসমূহ আপোনালোকে পুতি ৰাখক। পাছলৈ সেই পাতসমূহ আপোনালোকে সাৰ হিচাপে ব্যৱহাৰ কৰক। পচি যোৱা যিকোনো সামগ্ৰী আপোনালোকে ঘৰৰ নিচেই কাষতে বহু দিনলৈকে দমাই নাৰাখিব। জৈৱিক সাৰৰ বাবে প্ৰায়ে বাৰীত পাতৰ স্তূপ গোট খোৱা দেখা যায়। পচি যোৱাৰ লগে লগে এইবোৰ ভিজা হৈ পৰে, লগতে নিগনিকে ধৰি বহুতো পোক-পৰুৱাই সহজতে তাত থিতাপি লয়। ফলত এই স্তূপবোৰ সাপৰ প্ৰিয় ঠাই হৈ পৰে। পচি যোৱা পদাৰ্থই তাপৰো সৃষ্টি কৰে যিয়ে সাপক আৰু অধিক আকৰ্ষণ কৰে। বাৰিষা বহাৰ লগে লগে সাপৰ উপদ্ৰৱো বাঢ়ি যায়। ঘৰসমূহত সাপ ওলালে আপোনালোকে কেনেকৈ আঁতৰাব বলক এইখিনিতে জানি লওঁ। যিহেতু সাপ কি কি কাৰণে আপোনাৰ ঘৰলৈ আহিব পাৰে নাইবা আপোনাৰ ঘৰত থাকিব পাৰে সেই বিষয়ে ইতিমধ্যে আপোনালোকে গম পালে। এতিয়া আপোনালোকক ক'ব বিচাৰিছো সাপৰ উপদ্ৰৱ কমাবলৈ আপুনি কি কি কৰিব। বৰ্তমান সময়ত বহুতো সাপ ধৰা মানুহ নাইবা সাপক ঘৰৰ পৰা সুস্থভাৱে অৰ্থাৎ নিৰাপদে লৈ যোৱা মানুহ ওলাইছে আৰু সেইসকলে কয় যে সাপ যিহেতু আমাৰ বন্ধু গতিকে সাপক হত্যা কৰিব নালাগে।
গতিকে যদিহে আপোনাৰ নিজৰ পৰিৱেশটো নাইবা নিজৰ ঘৰ দুৱাৰসমূহ চাফ চিকুণ কৰি ৰাখে আৰু যিকেইটা বস্তুৰ কথা ক'লো তেনেকুৱা বস্তুবোৰ যদি আঁতৰাই ৰাখে তেনেহ'লে সাপ কেতিয়াও আপোনাৰ ঘৰত প্ৰৱেশ নকৰে। উৎকট গোন্ধ সাপে সহ্য কৰিব নোৱাৰে। ঘৰত যদিহে নৱৰত্ন তেলৰ দৰে তীব্ৰ গোন্ধযুক্ত তেল থাকে তেনেহ'লে সেই তেল যদি আপুনি আপোনাৰ ঘৰৰ চাৰিওকাষে ছটিয়াই ৰাখে তেতিয়াও কিন্তু সাপ আপোনাৰ ঘৰলৈ নাহে। তদুপৰি ফেনাইল, বেকিং পাউডাৰ, ফৰ্মেলিন, কেৰাচিন আপোনালোকে ঘৰৰ আশে-পাশে ছটিয়াই ৰাখিব পাৰে। এইবোৰ গোন্ধ সাপে মুঠেই সহ্য কৰিব নোৱাৰে। আপোনাৰ ঘৰত যদিহে সাপ সোমায় তেনেহ'লে সি লুকাই থকা ঠাইৰ আশে-পাশে শীত আপোনালোকে স্প্ৰে কৰিব পাৰে। এনেকুৱা কৰিলে শীতৰ উৎকট গোন্ধ সহ্য কৰিব নোৱাৰি সাপ নিজে নিজেই ঘৰৰ পৰা ওলাই যাব। এটা কথা আপোনালোকে লক্ষ্য কৰিব যে যিসমূহ উৎকট গোন্ধযুক্ত তেল নাইবা যিসমূহ দ্ৰব্যৰ কথা কৈছোঁ সেই দ্ৰব্যসমূহ আপোনালোকে ঘৰৰ আশে-পাশে ছটিয়াই ৰাখিব। কিন্তু যদিহে আপোনাৰ ঘৰত সাপ ওলাইছে তেনেহ'লে সাপৰ গাত কিন্তু সেইসমূহ বস্তু আপোনালোকে ঢালি নিদিব। নহৰু আৰু সৰিয়হৰ তেলেৰেও সাপৰ উপদ্ৰৱ ৰোধ কৰাৰ চেষ্টা কৰিব পাৰে। নহৰু স্প্ৰে কৰি তাৰ সৈতে সৰিয়হৰ তেল মিহলাই লওক আৰু সেই মিশ্ৰণ ঘৰৰ চাৰিওকাষে ছটিয়াই ৰাখক। এনেকুৱা কৰিলেও সাপৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি, লগতে বিভিন্ন ধৰণৰ পোক-পতংগৰ পৰাও আপোনালোকে ৰক্ষা পাব। জালুক আৰু জলকীয়াৰ গুড়ি আৰু নেমুৰ ৰস মিহলাই লৈ সেয়া আপোনাৰ আশে-পাশে ছটিয়াই দিব পাৰে। ইয়াৰ ফলস্বৰূপে সাপ সেই ৰাস্তাৰে কেতিয়াও নাহে। ইয়াৰ উপৰিও পচি যোৱা পিঁয়াজ নাইবা সতেজ পিঁয়াজ বটি ঘৰৰ চাৰিওকাষে আপোনালোকে ছটিয়াই ৰাখিব পাৰে। হিন্দুসকলৰ মতে নাইবা হিন্দু শাস্ত্ৰ অনুসৰি সাপ ভগৱানৰ তুল্য। কিন্তু বিশেষজ্ঞসকলে কোৱা অনুসৰি আৱাসিক এলেকাসমূহত যেতিয়াই সাপ এটা ঘৰত সোমায় তেতিয়া নিজে অতি অস্থিৰ হৈ পৰে। তেনে পৰিস্থিতিত তেওঁক নিজকে ৰক্ষা কৰিবলৈ বৰ অস্থিৰ হৈ পৰা দেখা পোৱা যায়। তেনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যদিহে আপুনি এইবোৰ বস্তুৰ গোন্ধ আপোনাৰ ওচৰে-পাজৰে ৰাখে তেনেহ'লে কেতিয়াও আপোনাৰ ঘৰলৈ সাপ নোসোমায় নাইবা সাপ কেতিয়াও আপোনাৰ ঘৰত প্ৰৱেশ নকৰে। বহুতে সাপ দেখাৰ লগে লগে মাৰধৰ কৰিবলৈ আৰম্ভ কৰে নাইবা উৎকট গোন্ধযুক্ত দ্ৰব্যসমূহ ছটিয়াই দিয়ে, যাৰ কাৰণে সাপসমূহ আৰু বেছি অস্থিৰ হৈ পৰে। প্ৰথমতে হৈছে হালধি আৰু পিঁয়াজ, এনে দুটা বস্তু যি দুটা আপোনাৰ ঘৰে ঘৰে পোৱা যায়। এই দুইটা বস্তুৰ গোন্ধ কিন্তু সাপে কেতিয়াও সহ্য কৰিব নোৱাৰে। গতিকে এইসমূহ বস্তু যদি আপুনি আপোনাৰ ঘৰৰ আশে-পাশে ৰাখে তেনেহ'লে সাপ সহজতে আপোনাৰ ঘৰত প্ৰৱেশ নকৰে। দ্বিতীয়তে হৈছে পদিনা আৰু তুলসীৰ পৰা ওলাই অহা গোন্ধ সাপৰ বাবে অসহ্যকৰ। সেইকাৰণে বছৰ বছৰ ধৰি ভাৰতীয়সকলে প্ৰত্যেক ঘৰতে তুলসী গছৰ পুলি ৰোপণ কৰা দেখা পোৱা যায়। এজ এনিমেল নামৰ এটা ৱেবছাইটৰ তথ্য অনুসৰি এনেধৰণৰ 14টা বস্তু আছে যাৰ গোন্ধ সাপে সহ্য কৰিব নোৱাৰে। ইয়াৰ বাহিৰেও যদিহে নেমুৰ ৰস, ভিনেগাৰ আৰু ডালচেনিৰ তেলত মিহলি কৰি স্প্ৰে কৰা যায় তেনেহ'লে সাপ অহাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস হৈ যায়। এমনিয়া গেছৰ গোন্ধেও সাপক অস্থিৰ কৰি তোলে, গতিকে এই গোন্ধৰ পৰাও সাপ কিন্তু পলাই যায়। সাপবোৰে কোলাহলত ভয় কৰে। এক গৱেষণাৰ মতে সাপে নিজৰ শ্ৰৱণ ক্ষমতাৰ দ্বাৰাহে খাদ্যৰ সন্ধান কৰে। সাপে কেৰাচিনৰ গোন্ধও সহ্য কৰিব নোৱাৰে। গতিকে এইসমূহ বস্তু যদিহে আপোনালোকে ঘৰৰ আশে-পাশে ৰাখে নাইবা মাজে সময়ে এইসমূহ বস্তুৰে আপোনাৰ ঘৰসমূহ স্প্ৰে কৰি থাকে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ঘৰত সাপ কেতিয়াও প্ৰৱেশ নকৰে। লগতে গৰমৰ দিনসমূহত অৰ্থাৎ বাৰিষা কালি আপোনালোকে যিমান পাৰে নিজৰ ঘৰটো চাফ চিকুণকৈ অৰ্থাৎ বস্তুবোৰ দমাই নাৰাখি অকণমান খোলাকৈ ৰাখিবলৈ চেষ্টা কৰক। নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।